কচোন কদমকলিৰ কথা দেউতা প্ৰগ্ৰাম শইকীয়াই জানো সেই দুপুৰা মাটি আপোনাক বিক্ৰী কৰিছিল অফকোৰ্স আৰু তাতে মই মিল খুলিম কিন্তু প্ৰগ্ৰাম শইকীয়াই কোৱা মতে সেই মাটি হেনো আপোনাক 2000 টকাত বন্ধকতে দিছিল আৰু সেই মাটি হেনো অতি সোনকালে ৰাইজে মুকলি কৰি তাত হাল বাব সিহঁতৰ উদ্দেশ্য অতি প্ৰশংসনীয় দেউতা মাটি মুকলাব হাল বাব মহৎ উদ্দেশ্য তই এইবোৰ কি কৈছ কদমকলি গাঁৱলৈ গৈ তই সেই কোনোবা ৰাজকেল ধনপনাৰ পৰা কিবা দীক্ষা লৈ আহিলি নেকি ধনপনা গাঁৱলীয়া ৰাজকেল নহয় দেউতা MA পাছ যুৱক আৰু প্ৰগ্ৰাম শইকীয়াৰ পুতেক সেইবাবে তই প্ৰগ্ৰামৰ কথা বিশ্বাস কৰি মোক অবিশ্বাস কৰিছ নহয় জানো তাৰমানে তই ক'ব বিচাৰিছ প্ৰগ্ৰামৰ সেই মাটি মই জাল চুৰি কৰি লৈছো নেমানো কেলে মোৰ বিশ্বাস সেয়ে দেউতা তোৰ বিশ্বাস সেয়ে আপোনাৰ নিজৰ বিবেকক সুধি চাওক এই ঘৰ এই সম্পত্তি আপুনি কেনেকৈ কৰিলে दादा দেখিলি অপু সি মোক কেনেকৈ অপমান কৰিছে अरे राम राम पंकज बाबू पिताजी के Shut up! You black marketer! জিভা সিং বাহিৰ কৰি দিব ন্যায় অন্যায়ৰ বিচাৰ আপোনাৰ মুখৰ শোভা নাপায় মিছেছ দাস পংকজ তোৰ এখন বৰ কেঁচা হৈছে এই মধু মধু বন্ধু তুমি বাহিৰলৈ যাও প্লিজ Yes! I say get out! Wait! মই তোৰ মুখ চাবলৈ ইচ্ছা নকৰোঁ Get out! যাবলৈ দে অপু কুলাংগাৰ পুত্ৰ থকাতকৈ নথকাই ভাল আপুনি অকমান ৰেষ্ট লওক देवी अपने दुख ना करिब पंकज बाबूर कथाते अपनार पिताजी बहुत चोट पाइছে हाँ আপনাকে যে কৈছিলো একটা পিকনিক করিম কালি তো যাম বুলি ভাবিছি আপনি বহুত চিন্তা করি আছে কল্পনা দেবী আপনার জন্য আমি একটা প্রেজেন্ট আনিছে देखब तो अपनार पसंद आते कि नहीं আপুনি কি উদ্দেশ্যৰে মোক এটা প্ৰেজেন্ট দিবলৈ ए আর কি মুই আপনাকে আপোনাৰ পকেটত কিমান টকা আছে 10-12 টাকা পকেট খরচা করিয়ে আছে 10 কানে 10-12 হাজার কেলে সেই ডাইনিং ৰুমত সৰকাৰী অফিচাৰ মিস্টাৰ দাসক মদ খাই বেহুশ কৰি থৈছে মিছে সকলে দেউতাৰ ৰুমলৈ গৈছে আপুনি দাসক ঘুষ দিবলৈ অন্তত 10,000 টকা আনা নাই নে राम राम अर्पणा देवी এই সব ঘুষ খাসৰ কারবার বহুত পাপাৰ কথা আছে ব্লেক মাৰ্কেটিয়াৰ আপোনালোকে মানুহক খাদ্যৰ লগত বিষ খাই টকা অৰ্জন কৰিবলৈ কোনো দ্বিধাকেই নকৰে অফিচাৰ বিলাকক ঘুষ দি মনুষ্যত্ব নষ্ট কৰি দিছে আরে শুনক মৃত্যুলে ভয় আছে যদি লগত কিমান টকা আছে টেবুলত থ মোৰ দাদা ঘৰ এৰি গ'ল তেওঁ বহুত টকাৰ প্ৰয়োজন হ'ব হাৰিয়াক খাক লিয়া अरे 1 2 किसी अर्पणा देवी चले ना मारी बस
সেই 12,000 अल्पना देवी 2,000 टका मैं लिम स्टॉप खाकिया जाओ এই কথা যদি দেউতাক কয় তেন্তে এই ঘৰত ইয়াতকৈ আৰু বহুত বেছি অপমান পাব এই কথা জানি থওঁ কিন্তু अर्पणा देवी get out I said get out দেখোন দলে বলে হয় মহাজন আমি তোমাৰ ওচৰলৈকে আহিলো সেইটোতো দেখিয়েই বুজিলো কচোন কেলে আহিলি আৰু তিলেশ্বৰ বহিবলৈ কিবা দেচোন হ'ব হ'ব মহাজন আমাৰ এনেকেই হ'ব মুকেশ্বৰ কথাটো কোৱা আকৌ মহাজন আপোনাৰ টকাখিনি লৈ আমাৰ মাটিখিনি মোকলাই দিয়ক হিচাপ পত্ৰ কৰি চাব লাগিব এসপ্তাহ পিছত আহিবি যা কিহৰ এসপ্তাহে মহাজন গাঁৱত কিবা এটা ভাল কাম কৰিবলৈ ল'লে তুমিয়েই বাধা দিয়া মই কি কথা কৈছ তহঁত কেলেই যোৱা বছৰ গাঁৱলৈ বিজুলী বাতি আনিবৰ সময়ত তুমিয়েই বাধা দিয়া নাছিলানে এতিয়া দেখিছো তোমাৰ ঘৰতেই বিজুলী বাতি বাহাৰবে তোমাৰ টকাৰ দপদপনি হৈছে নহয় মহাজন মহাজন হেৰা ধন শুনা তুমি মোক ইমান দিনে দেখোন ককাইদেউ বুলিহে মাতিছিলা আজি আকৌ মহাজনহে হলো শুনা মহাজন সাধাৰণতে মানুহক মই ঘিণ নকৰো কিন্তু যোৱা সোমবাৰে এই গাঁৱৰে যিজনী ছোৱালীক তুমি দুৰ্ব্যৱহাৰ কৰিছিলা তাৰ পাছত আৰু তোমাক ককাইদেউ বুলিবলৈ ঘিণ লাগিছিল ধন শুনা তুমি এইবোৰ কি বলকিছা তুমি দেখোন জানাই সকলোৱে জানে মই বিবাহিত ঘৰত মোৰ লক্ষ্মী হেন তিৰোতা আছে তুমি যাৰ কথা কৈছা সেই ছোৱালীয়ে যদি 10 টকা বিচাৰি নিজৰ সৰ্বস্ব দিবলৈ বিচাৰে তেন্তে মই তাইক অপমান নকৰি মূৰৰ ওপৰত তুলি ল'ম নেকি তেখেত মোৰ স্বামী এৰি দিয়া মই বৰ দুখিত নবো দুখ পাবলৈ একো নাই কল্পনা সকলো কথাৰ সঁচা মিছা এদিন সময়ে প্ৰমাণ দিব তই ঠিক কৈছ বিমলী চাচোন চা ইহঁতি মিলি মোৰ ওপৰত কি অপবাদবোৰ জাপি দিবলৈ আহিছিল অথচ তোক মই কিমান ভাল পাওঁ কিমান মৰম কৰো একমাত্ৰ ভগৱন্ত পুৰুষেহে জানে তয়ে কচোন বিমলী সঁচাকৈয়ে ধনপূৰ্ণা ককাইদেউৰাই মোক খুব ভাল পায় খুব মৰম কৰে এই ভাল পোৱা এই মৰমৰ তুলনা নাই শুনিলা ধনপূৰ্ণা মোৰ বিমলীৰ কথা এতিয়াতো বুজিলা বিমলী তই ভিতৰলৈকে যাগৈ ইয়াত নাথাকিবি যাম আপুনি মোৰ স্বামী মোৰ এটা অনুৰোধ ৰাখিবনে তই যে কি কৱ বিমলী তোৰনো কথা মই কোনদিনাখন শুনা নাই কচোন বাৰু কথাটোনো কি মুখেশ্বৰ আৰু ধনীৰাম কাইৰ হিচাপটো চাই মাটিখিনি মুকলি কৰি নিদিয়ে কেলে সেইটোনো আৰু কিবা কথাৰ কথা নে মুখেশ্বৰ আৰু ধনীৰামৰ হিচাপটো চাই মাটিখিনি মুকলি হেৰ মুখাই
ধনী তহঁতনো কিবা মোৰ পৰনে এতিয়া তহঁত যা হওক ময়ো হিচাপটো ভালকৈ চাই লওঁ নে কি কোৱা ধন শুনা বলক মাটি মোকোলাদি সামূহিক খেতি কিমতে ভকতি কৰিব তোমাতে কি চাই আছ কিমতে ভকতি কৰিব তোমাতে হৰিয়ে কিমতে ভকতি কৰিব তোমাতে হৰিয়ে কিমতে ভকতি কৰিব হৰিয়ে কিমতে ভকতি মুঠেশ্বৰৰ মাটি কৰিব ভকতি অকমান ৰবি ময়ো কৈছো কৰিব ভকতি হৰিয়ে কিমতে ভকতি কৰিব তোমাতে হৰিয়ে তোমাতে হৰিয়ে কিমতে ভকতি কৰিব গাড়ীখন সোনকালে লৈ যাব হিচাপ দেখোন নিমিলে আৰু ৫,০০০ মান লাগিব আৰু ৫,০০০ অপৰ্ণা দেৱী আপুনি কি সৌভাগ্য আমাৰ এয়া চিনি পাইছো ফুলমুন এয়া পংকজৰ ভনী অপৰ্ণা বাইদেউ ককাইদেউ ভিতৰলৈ ব'লাচোন আহা অপৰ্ণা